হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছো নে নাই। ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেচিডেণ্টসকলে, কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে, অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে দি দিয়ক, আপোনালোকৰ কথা মতে কাম কৰিম। কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই। গতিকে মই কংগ্ৰেছৰ নেতাসকলক কম যে হজৰত মহম্মদৰ মিঠাই খোৱাৰ কাহিনীটো আপোনালোকে বাৰে বাৰে পঢ়ক। ইছলাম ধৰ্মক ভাল পাওঁ বুলি ক'লেই নহ'ব, মুছলমানৰ ভোটৰ কাৰণে কম্পিটিশ্যন কৰিলেই নহ'ব, নবী গৰাকীৰ কথাও আমি মাজে মাজে শুনিব লাগে। মই